এনেকুৱা মানুহ হৈছে নহয় ক'বই নোৱাৰিছোঁ উশাহ ল'বলৈ কষ্ট হৈ গৈছেগৈ। নমস্কাৰ বন্ধুসকল, মোৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আহিছোঁ টুপচিঙা গাঁৱলৈ। আজি আমাৰ ৰাজীৱ ককাইদেউ আদ্য শ্ৰাদ্ধখন আজি আয়োজন কৰিছে। আজি বহুত মানে মানুহৰ ভিৰ। এখন দলং দেখিছে, এই দলংখন পাৰ হওঁতেই কমচে কম 15-20 মিনিটমান লাগে আৰু। আজি মানে বহুত ভিৰ হৈছে। ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। মই আপোনালোকক সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লুইতখন ভৰিলে বিহ মেটেকাৰে, পাৰত ভৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বলিছে, তাৰ জানো ৰাখিছ খবৰ। এই মাত্ৰ পাৰ কৰিলোঁ। ইমান ভিৰ, আৰু এতিয়া লাহেকৈ ইয়াৰ পৰা আৰু যাম। আৰু বহুত ডোখৰ আছে বাৰু এতিয়া যাবলৈ। আৰু এইফালে তিনিটাকৈ গৈছোঁ। ৰাস্তাবোৰ ইমান ভাল নহয়, তেনেকৈ যাব লগা হৈছে আৰু। ৰাস্তা উঠিলোঁ, অলপ ৰাস্তাটো এতিয়া ভাল লাগিছে। পুৰা বিন্দাছ। বন্ধু পাহৰি নাযাবা দে। এই বৰ্তমান আমি এই বাইকখন এইফালে থ'ব আহিলোঁ। এইফালে বোলে বহুত ভিৰ। এইফালে আৰু এইডোখৰ এতিয়া বহুত ডোখৰ খোজকাঢ়ি যাব লাগিব ন। এতিয়া ইয়াৰ পৰা বহুত দূৰ খোজকাঢ়ি যাব লাগিব। বাইকখন ইয়াতে থ'ব লাগিব আৰু। এতিয়া আমি বাইকখন থৈ ল'লোঁ আৰু এইফালে এতিয়া লাহে লাহে খোজকাঢ়ি গৈ আছোঁ আৰু। ইয়াতে মোৰ লগৰ এটা আছে। প্ৰথম তাকে মই ফোন কৰিলোঁ। তাক লগ কৰাৰ পিছতহে ইফালে যাম আৰু। ফোন কৰি এই অৱশেষত লগ পালোগৈ। পূৰা আজি মানে ফোনো লগা নাই ন। নেটটো বহুত ফাষ্ট কৰি থৈ দিয়া আছে। নেটটো ফাষ্ট? নেটৱৰ্কটো ফাষ্ট কৰি থৈ দিয়া আছে। এইফালে বেছিকৈ দি থৈ দিয়া আছে। আজি বোলে তথাপিও মানে নেটটো বহুত শ্ল' হৈছে আকৌ। নহ'লে ফোনো লগাব পৰা ব্যৱস্থা নাছিলে মানে। কিন্তু মানুহ তথাপিও আজি এনেই মানে কিমানমান মানুহ হ'ব বুলি এনেই মানে অনুমান? এনেই অনুমান এতিয়া বাজিছে 12:25। 12:25 হৈ গৈছে। এতিয়ালৈকে যিমানবোৰ মানুহ হৈ গ'ল সেইবোৰ খুব বেছিছে বেছি চামথিং 1,20,000 মানুহ হৈছে। 1,20,000 মানুহ হ'ব বুলি এতিয়ালৈকে মানে অনুমান কৰা হৈছে আৰু। 1,20,000 মানুহ হ'ব, কিন্তু মানে আৰু এঘণ্টাৰ পাছত ইয়াতকৈ ডাবুল মানুহ হৈ যাব। যিহেতু তিনিটা ছাইডৰ পৰা মানুহ অহা যোৱা কৰিছে, বহুতে ফচি আছে, খোজকাঢ়ি আহি আছে যিহেতু বহুতবোৰ মানুহ। মই এতিয়া আহোঁতে দেখিছোঁ মানে যিমান মানুহ হৈ আছে আৰু এঘণ্টাৰ পিছত ইয়াৰ ডাবুল মানুহ হৈ যাব। মই এতিয়া আহোঁতে দেখিছোঁ দলঙত বহুতখিনি মানুহ খোজকাঢ়ি আহি আছে। তো এতিয়া সেইবিলাকতো এতিয়া পোৱাহিয়ে নাই ন। প্ৰায় 2 কিলোমিটাৰমান দূৰৰ পৰা মানুহবোৰ খোজকাঢ়ি আহিছে। ইফালে 3টা ৰাস্তা। নিউজ লাইভৰ গাড়ী আৰু এফালে NB নিউজ। ফালে মানে আজি পূৰা লাইভটো চলি আছে চাগে ন এতিয়া? এইফালে এফালে প্ৰায় 29 খোলা গান আহিছে। এতিয়ালৈকে প্ৰায় 6-7 খোলা প্ৰদৰ্শন হৈ গ'ল। 6-7 খোলা এখন এখনকৈ কৰিছে। দুখন তিনিখনকৈ কৰা হৈছে। কাইলৈ শুনিছোঁ হেৰি ভাওনাৰ দল কিবা আহিব বুলি কোৱা শুনিছোঁ। কাইলৈ যিটো ভাওনা দল আহিব এনেকুৱা হেভি কৈছে, এনেকৈ মাৰি ভৰিত গুহা সোমাই মোজা তলত লাগি থাকি আহে বোলে, ইমানে হেভি। কাইলৈ মানে যিটো মানে ইয়ালৈ ভাওনা দল আহিব
সেইটো বোলে বহুত সাংঘাতিক বোলে মানে মাটিত এগুৰিলে বোলে মোজা বোলে থাকিয়ে গৈছে হয় অঁ কাইলৈ চাব আহিব লাগিব তেতিয়াহ'লে পুৰা সাংঘাতিক দেখাই দিয়া কৈ দিয়া হৈছে ৱাও মানুহ চাওক না এফালে তেখেতৰ মৈদামটো এবাৰ দেখাই দিয়ক মৈদাম সেই পাছফালে আছে আগফালৰ পৰা দেখাই দিয়ক সেইটোৱে এইটো ওচৰলৈ যাওঁ নেকি ওচৰ পাওঁগৈ এইফালে চাওক ধূপ চুপ ধুনীয়াকৈ জ্বলাই দিছে টিপিককে চাবা হা এতিয়া মৈদামৰ ওচৰৰ পৰা আহিলোগৈ মানে বহুত তাতো ভিৰ ফটো চটো মাৰিলোঁ আৰু অলপ তাত যিহেতু মানুহ সমাগম বহুত সেই গতিকে চিকিৎসা ব্যৱস্থাও কৰি দিয়া হৈছে ধৰি লওক কাৰোবাৰ মূৰ ঘূৰণি কিবা কিবি হয় অঁ আৰু কাৰোবাৰ যদি কিবা ফোন চোন হেৰাইছে মোবাইল চবাইল হেৰাইছে সেইবোৰ কাৰণে বেলেগকৈ ব্যৱস্থা কৰা হৈছে মুখ্য কাৰ্যালয় আছে মুখ্য কাৰ্যালয়ত গৈ তেওঁলোকক অনুৰোধ কৰিলে তেওঁলোকে এনাউন্স কৰি দিয়ে অঁ সেই গতিকে মোবাইল এটা হেৰাইছিলোঁ আৰু পালেও বিচাৰি দিয়ে ইয়াত মানে সকলোবিলাক মানে ফেচিলিটি দিয়া হৈছে সেইটো খানা খাই আছোঁ দেখে নাই অথনি পৰা সোমাই আছোঁ মানে আহিছে দেখি পালোঁ আৰু এইফালে ভাত খোৱাৰ পাছত প্ৰসাদৰ ব্যৱস্থা কৰিছে লকু আহাৰ তোমালোকে প্ৰসাদ লোৱা নাই নহয় বলা লৈ ল'বা বলা সেইফালে বলা দেখাই দে বেগ কেমেৰা এই মোক এবাৰ দেখাই দেচোন এই খানা দুঘণ্টা জুই খাই আছোঁ শেষ হোৱাই নাই দুঘণ্টা হ'ল চুবাই আছোঁ শেষে হোৱা নাই এই আমাৰ গেং লগ পাই গ'লোঁ এইফালে ভিডিঅ' বনাই আছে এই চাওঁ আমাৰ দামী ফোন নাই এইফালে আইফোনো ভিডিঅ' বনাইছে এফালে চাওক না এফালে কি গাইছে ঐ এফালে কি আছে এইফালে গায়নবায়নৰ দল এফালে গায়ন বায়নৰ দল আছে বোলে যিহেতু গাঁৱত সুকীয়াকৈ নিয়ম কৰে অঁ সেই গতিকে অঁ মেইন দলটো এফালে গুচি আহিলে অঁ আৰু বাকীবোৰ তাত দেখাই অঁ সেইকাৰণে অলপ দৃশ্য দেখাই দিব ভাল হ'ব আছে গায়ন বায়নৰ দল চাওক এবাৰ আমি গৈছোঁ আহাৰ গ্ৰহণ কৰিবলৈ যিহেতু মানুহৰ বহুত ভিৰ সেই গতিকে সৰ্বমুঠ 26টা কাউণ্টাৰ বনাই দিয়া হৈছে 26টা জেগাত ভাতৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু বহিবলৈ ধুনীয়াকৈ ঠাই দিছে আৰু যাতে জাবৰ জোঁথৰ বা ভাত খোৱা প্লেটবোৰ যাতে লেতেৰা সেইবোৰ পেলাই যাতে লেতেৰা নষ্ট নকৰে জেগাডোখৰ তাৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে ডাষ্টবিন বনাই দিয়া হৈছে দেউৰা ভেটি ধুনীয়াকৈ টিপাল দি বেৰ কৰি দিছে এবাৰ দেখাইছোঁ আপোনালোকক আমি বৰ্তমান আহাৰ গ্ৰহণ কৰিবলৈ গৈছোঁ আমি এতিয়া বৰ্তমান আহাৰ গ্ৰহণ কৰিবলৈ যাম সকলোবিলাক দেখুৱাই থাকিম এতিয়া মানুহ যে ইমান হ'ব বুলি ভবা নাছিলোঁ দেই যিমান ভাবিছিলোঁ মানে তাতকৈ অধিক প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ যি জনগণৰ শিল্পী আছিলে অঁ সেইবাবে খগেন মহন্তই কৈছিলে যে পইচা দিও ইমান মানুহ গোট খুৱাব নোৱাৰি যি মানুহ ইয়াত গোট খাইছে বৰ্তমান এতিয়ালৈকে বৰ্তমান 2 লাখতকৈ বেছি মানুহ ইতিমধ্যে ইয়াত জমা হৈছেই আৰু আহিয়ে থাকিব আৰু যিহেতু ৰাস্তা 3টা আৰু গাঁৱৰ ৰাস্তা যাতে সৰু মানুহবোৰ বহুত দূৰৰ পৰা খোজকাঢ়ি আহিবলগীয়া হৈছে সেইবাবে অলপ টাইম লাগিছে আৰু সময় লাগিছে অসুবিধা হৈছে চাগে আৰু ধুনীয়াকৈ এটা পানী বটল দিয়া হৈছে সকলোকে ভাত খাওঁতে যাতে অসুবিধা নহয় কাৰো আৰু মেডিকেল ব্যৱস্থাটো আছে আৰু এতিয়া আপোনালোকক দেখুৱাম এই ভাতৰ ব্যৱস্থা য'ত আহাৰ গ্ৰহণ মানে কৰিব পাৰে মানুহবোৰ অলপ দেখুৱাই দিওঁ আৰু এতিয়া এইফালে ভণ্টিহঁতে খাই আছে ভাত বাইদেউহঁতে এইফালে খোৱাৰ ব্যৱস্থা চলি আছে টেবুল কিমান দেখা আছে ভোজনালয় কক্ষ ভাত খোৱাৰ কাৰণে টেবুলৰ ব্যৱস্থা কৰি দিয়া হৈছিলে কিন্তু হ'লেও মানুহ বহুত বেছি হোৱাৰ বাবে পথাৰতে বহি নোৱাৰতে বহি মানুহবোৰে ভাত খাইছে কোনো সংকোচ কৰা নাই তেনেকৈ খাই গুচি গৈছে 6 নম্বৰ কাউণ্টাৰ চাওক
বহুতে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি আহিছে, বহুত ধুনীয়া ধুনীয়াকৈ আহিছে। গোৰ্খাসকলে গোৰ্খা পিন্ধি আহিছে, দেউৰীসকলে দেউৰীসকলৰ সাজপাৰ, আহোমসকলে মানে আহোমসকলৰ। প্ৰত্যেকে আৰু নিজৰ নিজৰ মানে সাজপাৰ পিন্ধি আহিছে আৰু ইয়াত সকলোকে দেখা পাব আৰু ইয়াত। কিন্তু মানুহ মানে বহুত কিন্তু এটা ভিৰৰ কথা- কাৰণে এতিয়া মানে অলপ বিচাৰি ফুৰিবৰ কাৰণে অলপ অসুবিধা হৈছে আৰু। এটা কথাই বহুত ভাল লাগিছে যে এতিয়াও অসমীয়া জাতিটো জীয়াই আছে, তাই এটা উদাহৰণ দি গ'ল আমাৰ বাইদেৱে। সেই গতিকে আৰু জানিব পৰা মতে তেখেতৰ আত্মাটো ঘূৰি ফুৰিছে, পাৰজনী হয়। অলপ আগে দেখা গৈছিলে পাৰজনী। যদি কপাল ভাল হয় ভিতৰত আপোনালোকক দেখুৱাম। কেইবাটাও খোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে জেগা। তাৰে টোটেল কেইটা টোটেল কাউণ্টাৰ আছে? 26টা সৰ্বমুঠ 26টা কাউণ্টাৰ। খোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। বাইদেউ বাইদেউ এয়া পানী লৈ আহোঁগৈ ব'ল। ঐ পানী লৈ আহোঁগৈ, পানী খাই লওঁ অলপ। পানীটো ক'ত পাম? পানী বটলৰ কাৰণে তেখেতসকলক সুধিবলৈ আহিছোঁ। মই এইফালে পানী ব্যৱস্থা ইয়াতো পায় ন, মানে পানী চাওক পানী অকল পানীকে ডাল ককাইদেউহঁতে ৰাতিপুৱাৰ পৰা গধূলিৰ পৰা দিন ৰাতি এক কৰি লাগি আছে। এইফালে অলপ দেখা এইফালে যাওঁ ধৰচোন। বহুত পানী দিয়া লাগি আছিলে, পানী অলপ খাই দিছোঁ আৰু। ভাতটো এতিয়া নাখাওঁ ন? এতিয়া নাখাওঁ, অলপ পাছত নাখাওঁ। খাই লওক। ভাত নাই খোৱা, দেৰিকে খাম। মানুহ পুৰা ডিচিপ্লিন হিচাপে আছে দেই মানুহবিলাক। ইমান হাজাৰ বিজাৰ মানুহ আহিছে, এখেতসকলক কোনো জোৰ কৰি অনা নাই, মাতি অনা নাই। তথাপিও যে ইমান হাজাৰ বিজাৰ মানুহ আহিছে, সেইবাবে আজিও আমি গৌৰৱেৰে ক'ব পাৰোঁ যে অসমীয়া জাতিটো আজিও জীয়াই আছে। খাদ্য ব্যৱস্থা যোনে য'ত যেনেকৈ পায় তেনেকৈ খাইছে আৰু। তেখেতৰ নিজা বাসগৃহলৈ বুলি উভতি আহিছোঁ ইয়ালৈ। উভতি আহিছোঁ। মানে ইয়াৰ পৰিস্থিতিটো মানে কেনেকুৱা কাৰণে আহিছোঁ। অঁ ইয়াতো বহুত ভিৰ ভাৰ চলি আছে বাৰু এতিয়া। সমাগম ভিৰৰ মানুহ ইমানেই হৈছে যে হিচাপ কৰি ক'ব নোৱাৰি। আৰু বহুত দেৰি হ'ল ভিডিঅ' কৰি থকা, প্ৰায় এতিয়া কিমান বাজিলে এতিয়া আপোনাৰ সময়টো চাইছোঁ। সময়টো চাচোন। এতিয়া 12টা 46 হৈছে, 12টা 45 ধৰক চামথিং। অঁ 12টা 45 হৈছে। তাৰপিছত এতিয়া আৰু আধা ঘণ্টাৰ ভিতৰত সৰ্বমুঠ মানুহটো হ'ব। অঁ এতিয়ালৈকে প্ৰায় 2 লাখ এতিয়ালৈকে প্ৰায় 2,20,000মান মানুহ জমা মানে অঁ অনুমান। তাতকৈ বহুত বেছি হ'ব হয়তো, বহুতে বেলেগ বেলেগতো সোমাই আছে। অঁ ভিৰৰ কাৰণে যথেষ্ট অসুবিধা হৈছে, মানুহ ইমানেই ভিৰ হৈছে তাতে উশাহ ল'বলৈও অক্সিজেনৰ কাৰণে কম হৈ গৈছে। যিহেতু খোলা জেগা, অঁ সেই গতিকে ইমান অসুবিধা হোৱা নাই। যদি বন্ধ জেগা হ'লে হয়তো নুফুৰিলে হ'লে ইমান। হয় হয়। এখন পিছফালৰ গেট, আগফালে এখন দেখালি, আগফালে এখন দেখালোঁ। সেই ভণ্টিহঁতক এফালে ভণ্টিহঁতে মানুহবোৰক আদৰণি আদৰণি জনাইছে। ধুনীয়াকৈ মানে আদৰণি জনাইছে। হাজাৰ বিজাৰ মানুহ আহি আছে। এতিয়া খালী হৈ আছিলে হয়, এতিয়া ইমান মানে ভিৰ ভাৰ হৈ গ'ল। যিহেতু গাঁওখন বহুত, তেখেতৰ ঘৰটো ককাইদেউৰ ঘৰটো বহুত ভিতৰত আছে, সেই গতিকে গাড়ী ইয়ালৈকে আহিব পৰা ব্যৱস্থা নাই। যিহেতু সৰু গাড়ীবোৰ অহা যোৱা কৰিব পাৰে, কিন্তু দূৰ দূৰৰ পৰা অহা মানুহবোৰ যিহেতু বাছত অহা যোৱা কৰিছে, সেই গতিকে সেইসকলৰ কাৰণে বাছবোৰ দূৰতে থ'বলৈ কাৰণে পাৰ্কিং ব্যৱস্থাটো অলপ দূৰত আছে। সেই গতিকে বহুত মানুহ এতিয়াও আহিবলৈ বাকী আছে। কেমেৰাটো অলপ ওপৰলৈ কৰি নাথাকে চাওক, এতিয়া সদায় মানুহ আহি আছে।
আৰু পৰিৱেশটো ইমান ধুনীয়া লাগিছে, ক'তো হা হুলস্থুল নাই, ইমান ভালদৰে মানুহবোৰ নিজৰ কামৰ দৰে আহি এনেকৈ কৰে, ঠাণ্ডা একদম শান্ত পৰিৱেশ এটা ইমান মানুহৰ মাজতো যে আচৰিত। সেইফালে অহৰহ মানুহ আহিয়ে আছে, আহিয়ে আছে, আহিয়ে আছে, আহিয়ে আছে, শেষেই নহয় যে। এফালে চাওক লানি নিচিঙা হৈ পৰিছে মানে। ইমানেই মানুহৰ ভিৰ। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ আদৰ চাদৰ খাবৰ কাৰণে ইমানেই মানুহ আহিছে। আৰু এটা কথা মন কৰিব, এখেতসকলক কোনো জোৰ কৰি মাতি অনা নাই, যিহেতু খগন মহন্তই কৈছে যে পইচা দিও মানুহ ইমান গোট খুৱাব নোৱাৰি। এই কথাটো আৰু অসমীয়া যে জাতি এটা জীয়াই আছে, যিটো মানে পইচা দিও ইমানখিনি মানুহ গোট খাব নোৱাৰে, এইটো এটা মৰম চেনেহৰ কাৰণে ইমানখিনি মানুহ মানে উফৰি ঢাপৰি আহিছে। অঁ এতিয়া আপোনালোকক দেখুৱাম যে আৰু প্ৰায় 2-3 কিলোমিটাৰমান ভিৰেই লাগি আছে। দলঙতো বহুত ভিৰ হৈ আছে, দলঙৰ পৰা মানুহ একেৰাহে অহৰহ আহিয়ে আছে, আহিয়ে আছে, আহিয়ে আছে, লানি নিচিঙাকৈ। এফালে দেখিবলৈ পাইছে মানুহ আহি আছে অহৰহ একেৰাহে। দাদা ক'ৰ পৰা আহিছে? আমি হেৰি পৰা হাতীজান হাতীজানৰ পৰা আহিছে। অঁ চাওক ইমান দূৰৰ পৰা আহিছে, হাতীজানৰ পৰা এখেতসকলে আহিছে আৰু ইমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে, ক'বই নোৱাৰি। আৰু এনেকুৱাখন যে সভা আৰু পাছলৈ হ'ব, হয়তো হ'ব পাৰে, কিন্তু এতিয়ালৈকে হোৱা নাই, সম্ভাৱনা নাই মানে। সম্ভাৱনা নাই ইমান হোৱা। যিহেতু ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ পাছতেই দ্বিতীয়বাৰৰ কাৰণে ইমান ডাঙৰ মানুহৰ সমাগম এখন ৰখা হৈছে। সেই গতিকে আজিও আমি গৌৰৱেৰে ক'ব যে অসমীয়া জাতিটো এতিয়াও আছে। জাতীয়তাবাদ এতিয়াও জীয়াই আছে। আমি বৰ্তমান আৰু এখন গেটৰ দ্বীপ পালোহি, যিহেতু 3খন গেট ব্যৱস্থা কৰি দিয়া হৈছিলে তেখেতৰ ঘৰলৈ যাবৰ কাৰণে, যিহেতু মানুহ সমাগম বহুত হৈছিলে। সেই গতিকে আমি 3 নম্বৰ গেটখন আপোনালোকক দেখাব এবাৰ চেষ্টা কৰিম। দেখা দিয়া হ'ল। এইবাৰ আপোনালোকক 3 নম্বৰ মানে গেটখন দেখুৱাম। তোমালোকে ক'ৰ পৰা আহিছা? শদিয়াৰ হয়। ভণ্টি তোমালোকে শদিয়াৰে হয় ন? অঁ এফালে শদিয়াৰ হয়, তেওঁলোকে মানে আদৰিবৰ কাৰণে ইয়াতে ৰৈ আছে গেটৰ ওচৰত। ইমান ধুনীয়াকৈ মানে সেৱা জনাই মানে এফালে আদৰিছে। বাইদেউ কিমান দূৰ খোজকাঢ়ি আহিবলগীয়া হৈছে? খোজকাঢ়িতো অহা নাই, এইখিনিৰ পৰা আহিছোঁ এতিয়া খোজকাঢ়ি। হয়। ভাত খাইছে, চানা খাইছে, ফোনত ব্যস্ত হৈছে, বহাবিলাকে বহিছে, ষ্টাইল দিছে, সেইফালে থিয় হৈ আছে। আৰু এখন গেটত পালোহি। নমস্কাৰ দেই চবকে, নমস্কাৰ। দেখিবলৈ পাইছে পাহাৰ বগাইছে। দূৰৰ পৰা যিসকলে আহিছে মানে তেওঁলোকে বাছত আহিছে, তেওঁলোকে মানে পাৰ্কিং ব্যৱস্থা, যিহেতু কিছু কম সংখ্যক বাছ ইয়াত পাৰ্কিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে। সেই গতিকে যিহেতু ৰাস্তাটো সৰু, সেইবাবে প্ৰায় 6-7খন বাছ ইয়াত ৰ'ব লগা আছে। বাকী প্ৰায় 20-25খন বাছ ৰাস্তাত থৈ আহিবলগীয়া হৈছে। কোৱাটো ভাল? অঁ হাই এটা দি দিয়ক। অঁ আহিছা? অঁ হাই এটা দি দিয়া। ভাত খালেনে? এতিয়া যায় নেকি? অঁ ঠিক আছে। ভাত খালা ভণ্টিসকলে? বাইদেউ ভাত খালেনে? অঁ সৰহ মানুহ দেখিবলৈ পাইছে। অঁ নমস্কাৰ নমস্কাৰ। তোমালোকে ইয়াৰ হৈছা নেকি? অঁ শদিয়াৰ সংঘৰ নেকি তোমালোকে? সংঘ আছে নেকি? অঁ ঠিক আছে। এই আদৰিছে এনেকৈ ভণ্টিসকলে, বহুত ধুনীয়া লাগিছে। নমস্কাৰ। এফালে আদৰিছে ভণ্টিহঁতে মানুহসকল। নমস্কাৰ। নমস্কাৰ। এই ভাত খালে? দেখাব ভালকৈ মোক নহয়, ভণ্টি ভাত খালে। বাইদেউটো ওচৰলৈ এবাৰ নাযাওঁ বাৰ্থডে। মানুহৰ সমাগম। সেইফালে বাইদেউ খোৱা বোৱা কৰিলে নে? সেইফালে মানুহে সেইফালে এবাৰ দেখা সেইফালে মানুহ অহৰহ মানুহ সমাগম। এনেকুৱা ভিৰ হৈছে, গাইন বাজিছে। এইফালে
একদম একেলগতে প্ৰায় 27 খোলা গায়ন বায়ন বাজিছে। মানুহৰ সমাগম উশাহ ল'বলৈ অসুবিধা হৈছে। প্ৰায় 27 খোলা গায়ন বায়ন একেলগতে বাজিছে। গায়নৰ যিটো শব্দ, যিটো গুণগুণনি, বাইদেউ বাইদেউ ক'ৰ পৰা আহিছে আপুনি? আমি ইয়াৰে ইয়াৰে চলোৱা আহিছোঁ সন্ধিয়া মানে এই একেবাৰে চিনা নহয় একেবাৰে কাষৰ খোৱা বোৱা কৰিলে নে বাৰু? খোৱা বোৱা কৰিলে? এয়া প্ৰসাদ পানিবলৈ অকণমান ভিডিঅ' কৰি ল'লোঁ হ'ব আৰু আহিছে দেই। অঁ ঠিক আছে। যিটো মানে ভিৰৰ সমাগম বহুত মানে গৰম উঠি গৈছে, কুকুৰ মানে পূৰা দবদবাই গৈছে আৰু পাত্তা নাই যে মানুহৰ যিটো সমাগম উশাহ ল'বলৈও কষ্ট হৈছে। মানুহৰ যিটো সমাগম উশাহ ল'বলৈও কষ্ট হৈছে। এই মানুহবোৰক কোনো জোৰ কৰি মাতি অনা নাই, তেওঁলোকে নিজে নিজে আহিছে। আমাৰ বাইদেউসকলক নমস্কাৰ। খোৱা বোৱা হ'ল নাই? খোৱা বোৱা হ'ল নাই? বি নিউজ আৰু তাৰ কাষতে ঠিক সন্মুখতে ৰখি আছে তাৰ ফ্ৰণ্টত নৰ্থ ইষ্ট লাইভ। খোৱা বোৱা কৰিলে নাই? ক'ৰ পৰা আহিছে আপোনালোকে? ক'ৰ পৰা? থলুৱা হৈছে। হয় যাওঁ। আৰু আজি ইয়াত উপস্থিত থকা জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছোঁ। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক আপ্যায়ন কৰোঁতে যদি কিবা কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে নিজ গুণে ক্ষমা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰোঁ। মই বাৰে বাৰে কৈছোঁ এইষাৰ কথা। আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটোকো আশীৰ্বাদ কৰিব। ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আমি যদি সম্ভৱ সমস্যাৰে কওঁচোন ৰাজীৱ দাৰ এটা ভাল লগা শব্দ, যিটো তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য সকলোৱে সমস্যাৰে ক'ব দেই। জয় আই অসম! জয় আই অসম! জয় আই অসম! ইফালে চাহৰ ব্যৱস্থা, এয়া চাহ খাব লৈছোঁ আমি। মানুহ পুৰা ভিৰ হৈ আছে। মই এখন হেৰি কথা চাহ ল'লোঁ, চাহ মই প্ৰায় 3টা বাজিলে আৰু এতিয়া বহুত মানুহ অহা যোৱা কৰি আছে। কিছুমানেতো এতিয়াও আহি আছে আৰু কিছুমানে আহিও এতিয়া ঘূৰি গৈ আছে। মানে পূৰা ইয়াত আৰু সমাগম চলি আছে এতিয়াও। ফালে হ'ল আমাৰ খানাটো, ফালে আমাৰ খানা ৰেডি। এতিয়া আমি খাব লাগে আৰু লাহে অৱশেষত ভাতটো খাই ল'লোঁ আৰু এফালে মানুহ লাহে লাহে মানে কমিব ধৰিলেগৈ আৰু লাহেকৈ। গধূলি হ'ব ধৰিছে যে মানুহ বহুতখিনি এতিয়া কমি গ'ল। ইতিমধ্যে আমি আহাৰটো গ্ৰহণ কৰি ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ লাহে লাহে যাব লৈছোঁ আৰু যিমান যি ক'লোঁ বেলিটো পৰি আহিছে আৰু আন্ধাৰো হ'বগৈ লাহেকৈ, সেইবাবে আমি লাহে লাহে ইয়াৰ পৰা ওলাই গৈ থাকোঁ। তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু।